জিৰা 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 জিৰাৰ কোনটো কৰালো মই দুটা দিছিলে পইচা পুচি থাকিলে তাৰ বিষয়ে দাঁতৰ বিষ লং লগা সেইখিনিলৈকে আছে ন চব পুচি থৈছিলে বগা কাগজ লঙৰ দিছিলে দুটা তিনিটা দিছিলে লঙৰ লঙৰ হৈ গ'ল লঙৰ লগত তিনিটা আছে হয় পিম্পলছৰ দাঁতৰ লঙৰ আৰু দুটাহে পালো মই মই দুটাহে পালো লঙৰ দুটাহে দুটাহে দিছে। আছিলে দুটাহে নহয় দিছে নেকি কাঠমাণ্ডুটো লঙৰ দুটাহে। কাঠমাণ্ডুটো ৰ'বা মই আৰে চাই দাঁতৰটো ইফালে কি দাঁত লগোৱা বিষ কোনটো দিছে সেইটো তিনটা কৈছে আৰু লঙৰ দুটা পিম্পল দিছে বা পিম্পলছ আৰু হেৰিটো পিম্পলছ আৰু কাৰোবাৰ টকা ফচি থকা দুটা দিছে বা। দুটা দিছো অ নেকি উম দাঁতৰটো ক'ত গ'ল দাঁতৰটো দিয়া নাই দাঁতৰটোৱেটো নেকি সেইটো নহয়, সেইটো কৈছে লং আৰু। আহি আছে লং আৰু আছে মই দি আছো ইণ্টাৰভিউ চাকচেছৰ কাৰণে দিছিলো নাই লংটো নাই 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 নাই, অকল নাই অকল নাই পিম্পলছ অ আৰু কাৰোবাৰ টকা ফচি থকা। এইটো ষ্টাৰ্ট হ'বহে আজি অ লঙৰ এনেই দি থৈ দিছিলে আপুনি হেৰি কৰা নাই। উম। জিৰাটো শেষ হ'ল নেকি মানে হা হা হেল্ল' জিৰাটো শেষ হ'ল নেকি জিৰাটো জিৰা শেষ তিনিটা হোৱালৈকে দিছিলে মই দি দিওঁ এতিয়া মই লঙৰটো দি আকৌ জিৰাটো দি আছো তাক মানি কাৰণে কাৰোবাৰ পইচা ফচি থকাৰ কাৰণে সেইটোতো দিলোয়ে দিলা অ সেইটো দিলো ৰিলেচনশ্বিপ ইম্প্ৰুভ কৰিবলৈ হাজবেণ্ড এণ্ড ৱাইফৰ মাজৰ ৰিলেচনশ্বিপ মাদাৰ ডটাৰৰ মাজৰ ৰিলেচনশ্বিপ এনি ৰিলেচনশ্বিপ দুটা ফুল থকা ক্লভছ ল'বা লং দুটা ফুল থকা মানে গম পাইছা না ভাঙিব নালাগে ফ্ৰণ্টৰ এই দুটা লৈ কি কৰিবা যিজন মানে পাৰ্চন দুজনৰ নাম ল'বা নাম লিখি ল'বা কাগজ এখনত কাগজখনত মেৰিয়াই লৈ চাপোজ মই দেখাইছো লং দুটা এনেকে কাগজত লৈ ল'বা এনেকে লৈ এভৰি ফ্ৰাইডে 7টা ফ্ৰাইডে কৰিব লাগিব এই দুটা লং কেম্ফৰত জ্বলাবা আৰু তেওঁলোকৰ ৰিলেচনশ্বিপ ভাল হৈ গ'ল বুলি হাজবেণ্ড ৱাইফৰ মাজত হওক ডটাৰ বা মাক বাপেকৰ মাজত যাৰ লগতে ৰিলেচনশ্বিপ ঠিক কৰিবলৈ বিচাৰিছে এনেকুৱা কেম্পৰ লৈ কাগজখন জ্বলাই দিবা 7টা শুকুৰবাৰে একে কন্টিনিউ কৰিবা এবাৰ ক'ব নেকি মোৰ মানে নেটৱৰ্ক ইছ্যু হৈ গৈছিলে হ'ব একো নাই দুটা ফুল থকা লং ল'বা এটা ধৰা মাইকী মানুহজনী এটা মতা মানুহটো বা মাক বা জীয়েক দুটা ফুল থকা লং ললা দুইটা লগাই কাগজ এখনেদি মেৰিয়ালা দুইটা কেম্ফৰেদি জ্বলাই দিবা কফুৰ কেইটা এইটোৰ মাজত ধৰ কাগজৰ মাজত এনেকে সোমাই আছে লং কেইটা তাৰপিছত কফুৰ দি জ্বলাই দিলা জ্বলাই দিওঁতে ভাবিবা সিহঁতৰ ৰিলেচনশ্বিপৰ মাজত যিখিনি নিগেটিভিটি আছিল সকলোখিনি জ্বলি তেওঁলোকৰ ৰিলেচনশ্বিপ বেটাৰ হ'ল আগতকে বহুত বেছি ভাল হৈ গ'ল আমি যিকোনো ৰিচুৱেল কৰিলে ইন্টেনচনটো মেইন আমি এফাৰ্মেশ্যনটো মেইন তুমি যিমান ধুনীয়াকে এফাৰ্মেশ্যন দিব পাৰিবা সিমান সোনকালে কাম কৰিব 7টা ফ্ৰাইডে কৰিম ন 7টা ফ্ৰাইডে কন্টিনিউ নাম দুটা লিখি ল'ব লাগিব কাগজত কাগজত লিখি ল'ব লাগিব এইটো আৰু ধুনীয়া এটা মই কৈ আৰু আছো কফুটোও মানে কাগজখনৰ ভিতৰতে থব লাগিব কাগজখনৰ ভিতৰত নহয় কফুৰটো থৈ ললা এনেকে কফুৰটো থলা তাৰপিছত এইটো তাৰপিছত জ্বলাই দিব লাগিব এইটো কফুৰ তাৰ ওপৰত এনেকে কাগজখন জ্বলাই দিলে হৈ গ'ল অ অ মই এতিয়া ক্লাছ কৰিবলৈ আহিছিলো মোৰ আজি দিনত মানুহ আহিছিল মই বাছটো ভিজিট কৰিবলৈ গৈছিলো এঘৰত আজি এতিয়া মোৰ নিগেটিভিটি আহিছে বুলি মই কফুৰ জ্বলাই লৈছিলো অলপ দেৰি আগতে ক্লাছ কৰাৰ আগতে যোনদিনাখন মই এনেকুৱা বিলাক কৰি নলওঁ মোক ক্লাছত ডিষ্টাৰ্ব দিয়ে মই কাৰণে ধূপো জ্বলাই লৈছো আৰু কফুৰে বহুত নিগেটিভিটি নাইকিয়া কৰে এনি টাইম ঘৰত কফুৰ ৰাখিবা অলপ কিবা গা চা বেয়া লাগিলেও কফুৰ জ্বলাই কেনে কফুৰৰ ধোঁৱাটো ললেও নিগেটিভিটি বিলাক নাইকিয়া হয় আনইজি ফিল কৰিলেও কফুৰ জ্বলাই লৈ পিনি অলপ কফুৰ ধোঁৱাটো এনেকে ললে গা চা বিলাক ভাল লাগে সেইকাৰণে কফুৰ ঘৰত ৰাখিবই লাগে হৈছে এতিয়া লওক গুড ৰিলেশ্যন এট্ৰাক্ট পিপুলৰ কাৰণে বশীকৰণৰ কাৰণে
সেইবুলি যাকে তাকে বশীকৰণ কৰি নলব দেই। ৱাইফ বিলাকে হাজবেণ্ডক কৰি মোক লব। মানে দুজনী মানে সুধিছিলে অ তোমাৰ বশীকৰণ তুমি আছে নেকি? বশীকৰণ কৰা নেকি? মই বোলো মই নকৰো বাৰু। সেইটো কাৰণে 6টা লং লাগিব। 6টা লং, ফুল থকা লং লব, ধুনীয়া লং লব। 6টা ফুল থকা লং। ৰেড টি লাইট কেণ্ডেল হলে ভাল। ৰেড টি লাইট কেণ্ডেল জানানে? টি লাইট এনেকে বাতিত যে কেণ্ডেল আহে যে, যদি সেইটো কেণ্ডেল নাপায়ো তেতিয়াহলে ৰেড কালাৰ কেণ্ডেল, আৰু কিছুমানে কয় ৰেড কালাৰ কেণ্ডেল নাই, তেতিয়াহলে ফেব্ৰিক আনি কেনে ৰেড কালাৰ কৰি ল'ব পাৰে। বহুতে বহুত জেগাত কেণ্ডেল ৰেড নাপাবও পাৰে ন। মানে গোলটো হ'লেও হ'ব, বাতিটো যে থাকে যে অকমানিটো অ সেইটো অ হ'লেও হ'ব নি? সেনেকুৱা ৰেড কালাৰ, সেইটো টি লাইট কেণ্ডেল কয়। অ অ অ ৰেড টি জানিছিলো লাইট মই অ দে। ৰেড টি লাইট কেণ্ডেল লাগিব। কি কি লাগিব মই কৈ লৈছো। এইটো টি লাইট এইটো। এইটো টি লাইট কেণ্ডেল, কিন্তু ৰেড কালাৰ লাগিব। অ যদি মোৰ তোমাৰ আছে ৰেড ৰেড নাই, কালাৰ তাত কেণ্ডেল এনেকুৱা ৰেড এনেকুৱা কালাৰ দীঘল নাথাকে। হ'ব, কেণ্ডেলটো ৰেড হ'ব লাগে, আৰু টি লাইট নহলেও হ'ব, এনেকুৱা হলেও হ'ব। আৰু যদি ৰেড নাই, এনেকুৱা বগা কালাৰ আছে, ফেব্ৰিক কালাৰ কৰি ললেও হ'ব। ৰেড কালাৰ বেছি ভাবিব নালাগে, ৰেড কালাৰ কৰি ল'ব। এডাল পেঞ্চিল লাগিব, পেঞ্চিল বা পেন। তাৰপিছত এখন পেপাৰ লাগিব, স্মল পেপাৰ, আৰু এটা কাপ লাগিব। পেপাৰখন কিবা কালাৰ হ'ব লাগিব নি? নালাগে, হোৱাইট কালাৰ হলেও হ'ব। এই টি লাইট কেণ্ডেলটো কাপৰ ভিতৰত থৈ দিলা। কাপ এটা ললা, চাপ'জ এইটো কাপ হয়, কাপৰ ভিতৰত এনেকে টি লাইট কেণ্ডেলটো থলা। নহয়, তাৰপিছত তাৰ ভিতৰত ক্লভছ দিবা। সেই ছটা যে মই দিবলৈ দিছিলো লং, ৰাখিব দিছিলো, লং কেইটা দিলা। ইয়াত লং কেইটা দিলা। যাক বশীকৰণ কৰিবলৈ বিচাৰিছা, চাপ'জ কাক কম এতিয়া, ডিম্পিয়ে ৰিন্টুক কৰিবলৈ বিচাৰিছে, ডিম্পিয়ে লিখিব ডিম্পি আৰু ৰিন্টু নামটো। অ কৰিলে নহয়। তাৰপিছত পেপাৰখন মেৰিয়াই লব। আৰু পেপাৰখন মেৰিয়াওতে পাৰি, পেপাৰখনৰ ভিতৰতো কেণ্ডেল কেইটা দিব পাৰে, কাপৰ ভিতৰতো কেণ্ডেল কেইটা দিব পাৰে। তাৰপিছত পেপাৰখন ৰোল কৰি ললে, আৰু গোটেই পেপাৰখন তাতে বাৰ্ণ কৰিব, কেণ্ডেলডালত। অ বা আকৌ এবাৰ কওকচোন। আকৌ এবাৰ লাষ্টলৈকে কৰিলো, আকৌ ৰিপিট 3বাৰ কৰি দিম মই, চিন্তা নকৰিবা, 3বাৰ কৰিম। ৰোল কৰি পেপাৰটো যেতিয়া ৰোল কৰিবা, ৰোল কৰি সেই এনেকে ভৰাই দিবও পাৰিবা। মই কাগজ এখন হলে ভাল আছিলে। এতিয়া বুজিবলে ভাল হ'ব তাৰমানে। ইয়াত কেণ্ডেলটো দিলা, এইটো কাপ হয়, কাপত কেণ্ডেল দিলা, তাৰ ভিতৰত 6টা লং দিলা। লং দি ইয়াত নাম লিখিলা। যাক নাম মানে বশীকৰণ যাক কৰিম, আৰু তেখেতৰ নামটো কোনটো? দুইজনৰ নাম লিখিলা। লিখি এনেকে ৰোল কৰিলা কাগজখন। ৰোল পেপাৰটো কাপৰ ভিতৰত থৈ দিলা। উম এনেকে থলা। থৈ কেণ্ডেলডাল জ্বলাই দিলা, কাগজখনো জ্বলিবলৈ দিবা। কেণ্ডেলডাল একেবাৰে শেষলৈকে জ্বলি যাব, কাগজো জ্বলিব, লঙো জ্বলিব, আৰু লাহে 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 নিজৰ কাম নিজে কৰি গৈ থাকিব বশীকৰণৰ কাৰণে। আৰু ইন্টেনচন ৰাখিব লাগিব, তেওঁ মোৰ হল, মোৰ কথা শুনে। এইটো হাজবেণ্ড ৱাইফৰ মাজত যদি কেতিয়াবা কাজিয়া পেচাল হয়, তেনেকুৱাতহে কৰিবা। কিন্তু বেয়া কামত কৰিলে মানে, কাৰোবাক এনেই ধৰাচোন থাকে ন, বশীকৰণ কৰিবলৈ গলে মানে আমাৰ নিগেটিভ এফেক্ট আহে। উম এনেকে কৰিবা। একে কন্টিনিউ 3টা, যদি বেছি হয় তেতিয়াহলে 7টা, নহলে 3 ৰাতি কৰিলেই হ'ল। ৰাতি কৰিলে বেছি ভাল। টাইম চেম আছে নি ৰাতি কৰা? নাই নহয়। নাই কণ্টিনিউৱাছ তেনেকুৱা। 3 দিন কৰিব লাগিব। হা হা কণ্টিনিউৱাছ 3 দিন। কন্টিনিউ 3 দিন কৰিব লাগিব। যদি বেছি হেৰি হয়, 7 দিন। আপুনি যে কৈছে, সেইটো কেণ্ডেলডালৰ কাষত থৈ দিম ন, পেপাৰখন সোমাই?
এনেকে কেণ্ডেলডালৰ কাষত থৈ দিবা, কেণ্ডেলো জ্বলি যাব, কাগজো জ্বলি জ্বলি গৈ থাকিব নহয়। কিন্তু লং লংকেইটা কেইটা জ্বলিব লাগিব। আৰু জ্বলিব, তলত থাকিব লংকেইটা নহয় লং, লঙো জ্বলি যাব, তলত থাকিব নহয় লং কেইটা। 6টা লং কেণ্ডেলডালেদি আৰু কেণ্ডেল জ্বলাম, এখন পেপাৰত লিখি কাপ এটা থৈ দিলে কেইদিন কৰে 3 দিন ন? উম 3 or 7 days। আৰু হেৰি থবলৈ দিছিলা যে পেঞ্চিলডাল কেলে দিছিলা? অ নাম লিখিবলে অ কি কি বস্তু দাম দুটা কি লিখিম কি ন, বস্তু মানে চাপোজ হাজবেণ্ড ৱাইফ বা যি অ হয় অ দুটাৰ নাম লিখিম একেলগে। ৰাইট ইয়ৰ নেম এণ্ড ইয়ৰ লাভ ওৱানৰ নাম লিখিবা। ইণ্টাৰভিউ চাকচেছৰ কাৰণে বহুতে ফোন কৰি থাকে। নিপা বুজিলানে? আকৌ বুজাব লাগিব নেকি নিপা? নাই, বুজি 3 দিন পালা? কন্টিনিউ কৰিম আৰু ন? 3 দিন কন্টিনিউ কৰিবা। বেছি যদি ৰিলেশ্যনশ্বিপটো প্ৰব্লেম হয় তেতিয়াহ'লে 7 days। নামটো প্ৰথমতে কাৰ লিখিব লাগিব সেইটোহে খেলি মেলি। হাজবেণ্ডৰ লিখিবা, তাৰপিছত তোমাৰ লিখিবা। চৰি, মানে তুমি কাৰোবাক কৰিবলৈ দিলে সেনেকে কৰিবা আৰু। বুজি পালা? ফাৰ্ষ্ট মানে ফাৰ্ষ্ট তেখেতৰ তাৰপিছত মোৰ। কি কৈছা হেৰি? চাপোজ ল'ৰাক কৰিব লাগে, ল'ৰাৰ নামটো ওপৰত লিখি মোৰ নামটো তলত লিখিম নেকি? তেনেকে মানে যাক কৰিব লাগে তাৰটো ওপৰত লিখিম। শুনা, ফাৰ্ষ্ট তেনেকেও লিখিব পাৰো, উল্টাকেও লিখিলে কথা নাই। মই কৈ দিছো। লাইট কেণ্ডেল ইনচাইড, কাপৰ ভিতৰত কেণ্ডেল থলা, ক্লভছ ৰাখি পিনি ৰাইট ইয়ৰ নেম এণ্ড লাভ ওৱানৰ নেম লিখি হোৱাইট পেপাৰত। বুজি পালা? বুজি পাইছো। এতিয়া ইণ্টাৰভিউ চাকচেছৰ কাৰণে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা তেতিয়া দুটা মানে লং মুখত লৈ যাবা। আৰু কেইটামান লং পকেটত, 2-3টা লং পকেটত লৈ যাবা। ইণ্টাৰভিউ দিবলৈ গৈ যেতিয়া গেটত পাবাগৈ, তেতিয়া গেটত 2-3টা মুখত থকা লং কেইটাও থাকিবলৈ দিবা, পকেটত থকা 2-3টা গেটত পেলাই দিবা। আৰু মেডিটেশ্যন, নিজৰ ইষ্ট দেৱতাক মাতি কেনে চাকচেছ হলো বুলি কয়। মই শিৱ বাবাক কলোহে, শিৱ বাবা মোৰ ইণ্টাৰভিউটো চাকচেছ হৈ গলো, ইষ্ট দেৱতাক মাতি কেনে। এইটো ইণ্টাৰভিউ চাকচেছৰ কাৰণে। এতিয়া নিপাৰ কাৰণে এটা আহিছে দেই, টু ৰিমুভ টু অবষ্টেকেল ৰিলেটেড টু মেৰিজৰ কাৰণে। কাৰোবাৰ বিয়াত বাধা থাকিলে মানে কি কৰিব লাগে? 5টা লং ল'বা আৰু অলপ কফুৰ ল'বা। ক'লাবা 5টা লং আৰু কফুৰটো এনেকে আন্তাজত ললে হ'ল, লং কেইটা জ্বলাবলৈ কাৰণে। আৰু ইয়াত অকমান হেৰি ল'বা, হালধিও দিব পাৰা। দি কেঁচা লৈ হালধি। কেঁচা পাউডাৰ হালধিও দিলে হ'ল। অ এইখিনি নি মা দুৰ্গাৰ ওচৰত জ্বলাই প্ৰে কৰিবা, তোমাৰ বিয়াত কিবা বাধা বিঘিনি আছে যদি নাইকিয়া হৈ গল বুলি। মা দুৰ্গাৰ ওচৰত জ্বলাব লাগে। পেপাৰ এখনৰ ওপৰত জ্বলালেও হ'ব। চাকি তাকি এনেকুৱা পেপাৰত দি তাত থাকে। চাকি লৈ ললে ভাল হয়, মাটি চাকিত। ৰিলেশ্যনশ্বিপ ইম্প্ৰুভ কৰিবলৈ আৰু এটা। ৰবা, এইটো লিখি লৈছো। লং, কৰ্পূৰ আৰু হালধি, এইখিনিয়ে ন? হালধি, সেইখিনি। হালধি নে অকমান দিলে হ'ব? অকমান দিলে হ'ব, হয়।
নেক্সট কওক ৰিলেশনশ্বিপ তাৰপিছত ইমপ্ৰুভ কৰিবলৈ ৰিলেশনশ্বিপ ইমপ্ৰুভ কৰিলে গোমতী চক্ৰ চবে চিনি পায় নাভি শংখ দুটা নাভি শংখ গোমতী চক্ৰ দুপিচ ক্লো হেৰি লং এভৰি মানডে 11টা মানডে কণ্টিনিউৱাছলি শিৱলিংগত দিবাগৈ যেনেকে আমি গাখীৰ দিওঁ তেনেকে গোমতী আমাৰ চক্ৰ কেইটা হা দুটা গোমতী চক্ৰ গোমতী দুটা চক্ৰ কেইটা গোমতী চক্ৰ দুটা আৰু লং দুটা কেইটা সোমবাৰ বুলি ক'লে 11টা সোমবাৰ গোমতী চক্ৰ দুটা লং দুটা লং দুটা 11টা মানডে শিৱলিংগত দিবা যেনেকে গাখীৰ দিওঁ তেনেকে আমি শিৱলিংগত যেনেকে গাখীৰ ঢালো তেনেকে দি কেনে আমাৰ ৰিলেশনশ্বিপটো ভাল হ'ল বুলি কবা বহুত হাৰ্ড ৱৰ্ক কৰে কিন্তু ৰিজাল্ট নাপায় চবতে বাধা আহে টকা পইচাও ৰখি যায় ফচি থাকে এনেকুৱা বহুত ক্লাইণ্ট আহিব তেতিয়া তেওঁলোকক কৰিবলৈ দিবা টিউজডে চাকি ল'বলৈ চাকিত জেচমিন অইল নাইবা চামেলি তেল চামেলি অইল বা জেচমিন অইল তাতে দুটা লং দিবলৈ দিবা তাতে লং দুটা দি হনুমান চালিচা পঢ়িব পাৰিলে ভাল হনুমান চালিচা পঢ়িলৈ বা ঘৰতে হনুমান চালিচা 7 টাইমছ পঢ়িবা বা হনুমানজী আৰু কেতিয়াবা আমি মঙ্গলবাৰে যদি হনুমান মন্দিৰ যা আৰতি পাই ন তেতিয়া আৰতি কৰি আহি 21টা টিউজডে কণ্টিনিউৱাছলি কৰিব লাগে বাধা বিঘিনি থাকিলে যিকোনো বাধা বিঘিনি কোৰ্ট কেছ থাকিলেও এইটো কৰিলে প্ৰমাণ পায় কি কৈছিলে চামেলি তেল বা জেচমিন তেল লিখি লোৱা দুটা দিবা লং তাত চাকি মানে জেচমিন তেল চামেলি তেল তুমি য'ত ডাঙৰ ডাঙৰ হনুমান মন্দিৰ থাকে ন তেওঁলোকৰ দোকানত পোৱাই যায় সন্মুখত দোকান বিলাক যে থাকে হনুমান মন্দিৰৰ জেচমিন তেল আৰু চামেলি তেল পোৱা যায় সেইখিনি তাতে চাকিটো যেতিয়া জ্বলাবলৈ শলিতা চলিতা দিলে তাত দুটা লং দি দিবা দি লৈ পিনি চাকি গছ জ্বলাই হনুমান চালিচা পঢ়িবা হনুমান চালিচা পঢ়ি কবা আমাৰ গোটেই বাধা বিঘিনি বিলাক নাইকিয়া হৈছে ধাৰ ঋণ থাকিলেও এইটো কামত দিয়ে আৰু 21টা মঙ্গলবাৰে কণ্টিনিউৱাছলি যাবা চাকি গছ এই চামেলি তেল বা জেচমিন তেল দিয়ে জ্বলাব লাগিব জেচমিন আৰু চামেলি তেল দি জ্বলাব লাগিব পইচা আহিবৰ কাৰণে মানি ৰেইন গধূলি টাইমত ঘি চাকি দুটা লং দি ঘি চাকি জ্বলাবা দুটা লং দি 108 বাৰ শ্ৰীম 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 মই কেতিয়াবা তোমালোকক চুইচৰ চান্টিং কৰালে শ্ৰীম 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 চান্টিং কৰাও ন শ্ৰীম 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 108 বাৰ কৈ কেনে ঘৰত জ্বলাবা পশ্চিম চাইডে কণ্টিনিউৱাছলি 42 days বা কি ক'লে যদি ঘি চাকি দুটা ঘি চাকি দুটা নহয় লং ঘি দি চাকি পেলাই এটা ঘি চাকি ঘি চাকি এটা এটা একদম লং ধুনীয়াকে দুটা লিখি লোৱা ঘি চাকি এটা ল'বা ঘি চাকি আমি চবেই জ্বলাও তাত দুটা লং দিবা শ্ৰীম শ্ৰীম সন্ধ্যা 108 বাৰ কৰি 108 বাৰ শ্ৰীম 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 কৰিবা যদি পাৰা এটা ফ্ৰাইডে আমাৰ লক্ষ্মী চালিচা ইউটিউবত লগাই লৈও শুনিলেও হ'ব লক্ষ্মী চালিচা বুলি ক'লে মাৰিলে ইউটিউবত আহি যায় সেইটো লগাই ললেও হ'ব 42 কণ্টিনিউৱাছলি 42 days কৰিবা আৰু যিটো লক্ষ্মী চালিচা শুনিবলৈ দিছো 9টা ফ্ৰাইডে শুনিবা ঘিউ চাকি সদায় জ্বলাব লাগিব নে সন্ধিয়া সন্ধ্যা সদায় জ্বলাব লাগিব 42 days এইটো কোনটো ডিৰেকশ্যনত জ্বলাব লাগিব পশ্চিম চাইডে জ্বলাবা
পশ্চিম চাইডে জ্বলাই কিনে আমি চেন তাতেই কৰিম নে য'ত জ্বলাইছো? তাতে কৰিবা একচুৱেলি। এইবাৰ মই বাস্তু য'ত শিকিছিলো তেওঁতো এইবাৰ লক্ষ্মী পূজা আমাক পশ্চিম চাইডেই কৰিবলৈ দিলে। আৰু যিকোনো তোমালোকে ৰাতিপুৱা শুই উঠি নহয়, যেতিয়া বিচনাৰ পৰা উঠা, বিচনাতে পশ্চিম চাইডে যিটো উইচ কৰা নহয় 21 দিন কৰি চাবাচোন, সেইটো উইচ ফুলফিল হয়ে হয়। পশ্চিম ফালে মূৰ কৰিছে কলে মানে ধৰা চাপোজ মই গাড়ী কিনিলো পশ্চিম চাইডে মূৰ কৰি কবাচোন। এইটো মানি ব্লকেজৰ আছিলে নেকি? মানি ব্লকেজৰ আছিলে। মানি ৰেইন হবলে, পইচা আহিবলে। মানি ব্লকেজো খুলিব, মানি ব্লকেজ খুলিলেহে পইচা আহিব, হয় নে নহয়? আৰু বা পশ্চিম লক্ষ্মী বা চালিচাখন কি বাৰে লগাব পঢ়িব কৈছা? ফ্ৰাইডে 9টা। ফ্ৰাইডে 9টা ফ্ৰাইডে। অ লক্ষ্মী চালিচাটো আমিতো কোনেও নোৱাৰো ন, ইউটিউবত লগাই ললেই হ'ল। আজিকালি ইমান সুবিধা। বা এই ঘি আৰু চাকিটো যে পশ্চিম চাইডে জ্বলাই থম, সেইফালে শ্ৰিম কম ন? শ্ৰীম 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 এনেকে কৈ থাকিবা। আৰু এটা আছিলে কুৱেৰি, আমি শ্ৰীম কম তো সন্ধিয়া কম, আপুনি সন্ধিয়া কব দিছে, তো আমাৰতো ঘৰত নন ভেজো চলে, তো 40 এইটোৰ লগত কিবা ৰিলেটেড আছে নে? নে নন ভেজ নাই, খোৱাৰ কথা নাই। পিছতো? নাই, গধূলি টাইমত কৰিব দিছো, সন্ধ্যা টাইমত তোমালোকেতো দুপৰীয়া ভাত চাত খাই লৈ গা যিকেইদিন পা পাৰা ধোৱাই যায়, গা হয়। পা ধুলা, বা গা ধুবলৈ যদি হেৰি হয় অসুবিধা, ব্ৰাছ চাছ কৰি ললা, মুখ হাত ধুই ললা। আচ্ছা ঠিক আছে। এটা কথা সুধো হা, এই 42 ডেজ কন্টিনিউয়াছলি কৰিব দিছে, পিৰিয়ডছ হলে অসুবিধা হলে ব্ৰেক কি হৈ হয়? যায় ন? অসুবিধা হলে তেতিয়া সেইটোতো নেচাৰেল কিবা হয় ন, সেইটোতো বুজি পাবই। তাৰপিছত কন্টিনিউ কৰি দিবা বাকী কেইদিন। বাকী মানে সেই কেইদিন এৰি যিকেইদিন থাকে সেইখিনি কন্টিনিউ কৰি দিম ন? কৰি দিবা। হাউচ প্ৰটেকচনৰ কাৰণে তোমালোকৰ হাউচৰ প্ৰটেকচনৰ কাৰণে কি কৰিবা, কেম্ফৰৰ এনেকে অলপ কেম্ফৰ মাটি চাকি দিলা, তাতে 5টা লং দিলা, লং দি পিনি সন্ধ্যা গধূলি টাইমত ৰাতিপুৱা সদায় সেইটো জ্বলাবা মেইন ডৰত। কি কলে? মাটি চাকিত কৰ্পূৰ? মানে যাৰ যি সুবিধা হয়। মই এতিয়া কৰ্পূৰ কেতিয়াবা মই এইটোতো জ্বলাও, এনেকুৱা ষ্টিলৰ বাতিত। মই কেতিয়াবা কেণ্ডেল কিবা কিবি জ্বলাই, এইটো কলা হৈয়ে আছে বাতিটো। যদি এনেকুৱা সৰু বাতি আছে, বাতিত দিলা। এনেকুৱা বাতি নাই যদি, তেতিয়াহলে তোমালোকে হেৰি কৰিবা, এই চাকি এটা ল'বা, চাকিটোত অলপ কৰ্পূৰ দিবা, 5টা লং দিলা, সেইটো জ্বলাই কেনে মেইন ডৰত, মেইন দুৱাৰ মুখত লগাবা, ঘৰখন প্ৰটেকচন হৈ আছে বুলি। ৰাতিপুৱা গধূলি কিছুমানৰ ঘৰত কিবা কিবি হৈ থাকে, বেমাৰ আজাৰ, সেইবিলাক নাহিবৰ কাৰণে এইটো কৰিব পাৰে। লং কেইটা দিব ক'লে? লং দিবা তোমালোকে 5টা। দিনতে জ্বলাব লাগিব নেকি? আৰু নহয়, কৰ্পূৰ কেইটা? ৰাতিপুৱা গধূলি কৰ্পূৰ কেইটা নহয়, কৰ্পূৰ অলপ দিবা জ্বলাবৰ কাৰণে। কেইদিন কৰিব লাগিব? এইটো কেইদিন বুলি দিয়া নাই, এইটো মৰ্ণিং ইভিনিং জ্বলাবলৈ দিছে আৰু। দিয়া লাইট অন দা মেইন ডৰ ফৰ প্ৰটেকচন ইন দা মৰ্ণিং এণ্ড ইভিনিং। মই তোমালোকক ইংলিছৰ বুকখন দিম, কিন্তু অসমীয়া আৰু হিন্দীত অসমীয়া আৰু ইংলিছত বনাই আছো, এখন দেৰি লাগিব। তাত আৰু কিছুমান এড কৰা হৈ যাব। মেম ইংলিছৰখন আছে নেকি? ইংলিছ হিন্দী চব আছে, মই দি দিম। হিন্দী নাই, ইংলিছ আছে। আৰু ইংলিছখনেই দিব। অসমীয়াত বনাই আছো, অসমীয়াখনো চবকে লাগে ন, সেইকাৰণে দুইটা মিলাই অসমীয়াখন দি কেনে দিব। মই যেনেকে তোমালোকক হেৰি এঞ্জেলৰ বুক অসমীয়া আৰু হিন্দীত ইংলিছত বনাই দিছো, তেনেকে দিম। হৈছে? ৰাতি যে ভয় লাগে, বেয়া সপোন দেখা, এতিয়া আমি লাগে হেৰিটোৰ কাৰণে হৈ গ'ল, ক্লোভছ হৈ গ'ল, লঙৰ খতম। এতিয়া আহিছে নহৰু। জিৰা দুটা আছিলে অকল। জিৰাটো মই নেক্সট কভাৰ কৰি আছো, এইকেইটা কৰি লওঁ। বেছি নাই আৰু, চিন্তা নকৰিবা। আৰু এদিনমান ক্লাছ কৰিলে ধুনীয়াকে খতম হৈ যাব। লং এই 3-4 পিচ নহৰু বাকলি গুচাই লৈ নিজৰ পিলৰ তলত লৈ শুবা, বেয়া সপোন নেদেখে।
যদি পিলত ল'বলৈ বেয়া পোৱা তুলিৰ তলত ল'লেও হ'ব। আৰু নিগেটিভ এনাৰ্জি কোনোবাই কিবা কৰিছে বুলি যদি ভাবা, ইভিল আই যদি কিবা আছে বুলি ভাবা, কেতিয়াবা অনুভৱ হয় ঘৰত, তেতিয়াহ'লে গাৰ্লিক মানে নহৰু, লং আৰু কফুৰ চব মিলাই লৈ জ্বলাই দি পিনি ঘৰৰ পৰা নিগেটিভিটি আঁতৰি গৈছে বুলি ভাবিবা, বা সেইকেইটা বস্তু লগত লৈ তুলিৰ তলত লৈ শুলেও নিগেটিভ বিলাক আঁতৰি যায়। কিছুমানে ভয় নহৰু কৰে ন। কচু লওঁ নহৰু নহৰু, লং, কৰ্পূৰ চব মিলাই লৈ জ্বলাব লাগিব ন? জ্বলাব লাগিব। মানে যদি অনুভৱ হয় আৰু ন, ভূত প্ৰেত নিগেটিভিটি যাদু মন্ত্ৰ, তেতিয়া আৰু সেইখিনি নজ্বলালেও সেইখিনি মানে হেৰিত পিলৰ তলত লৈ কিনে শুব পাৰা। মেম অ এইটো যে সপোনৰটো কৈছে 3 or 4 মানে নহৰু হা, পিছদিনা নহৰুটো কি কৰিম, পেলাই দিম সেইটো? পেলাই দিবা, নিগেটিভ খিনি লৈ ল'ব ন অবজাৰ্ভ কৰি। সেইটোৱে পেলাই দিব লাগিব ন। আৰু এইটো ইবলাইটো সেইটো ইভিলাই জ্বলাই কাৰণেও কামত দিব, নিগেটিভ কাৰণেও কামত দিব। আকৌ তোমাৰ ঘৰত ধৰা কোনোবাই যাদু মন্ত্ৰ কৰিছে যদিও কামত দিব। আৰু এতিয়া আহিছো মানে কাৰোবাৰ পইচা ৰখি যায়, পইচা নাহে, কিছুমানে কয় ন পইচা মোৰ পাৰ্চত নাথাকে, 1 পিচ মান নহৰু আৰু 3টা ক্লভছ ৱালেটত ৰাখিবা, পইচাৰ বেগত। পিচ নহৰু আৰু কি ক'লে? 3টা লং, 3টা লং, 1টা নহৰু পাৰ্চত ৰাখিবা। ইট ব্ৰিং গুড লাক এণ্ড মানি। এফুটা নে এটা গোটা নহৰু? এফুটা। পাৰ্চত ইমান ডাঙৰটো কেনেকে লৈ ফুৰিবা। মানে এনেই কিছুমান ক্ষেত্ৰত পইচাটো এনেকুৱা ক্লাইণ্টটো আহে ন, পইচা অহা ৰাস্তাটো ক্লিয়াৰ হয়হে, যাবলৈ ৰাস্তাও খুলি যায়, সেনেকে বুলিও কয় ন। সেই সেনেকুৱা ক্লাইণ্টক দিবা। এফুটা নহৰুৰ লগত কি 3টা কিনিব লাগিব? এফুটা নহৰু 3টা লং পাৰ্চত ৰাখিব লাগে। ময়ে ৰাখিব লাগিব, মোৰে নাথাকে। ৰাখিবা। এইটো কিবা বান্ধি থব লাগিব নেকি? বান্ধি থব লাগিব নালাগে, চেইনত সোমাই থৈ। চেইনত পাৰ্চৰ ভৰাই ওপৰত থলে হ'ল। হ'ব। পাৰ্চত বহুত চেইন থাকে নহয়, তাত এটা সোমাই থবা। সোমাই থলে হ'ল। মোৰ থব লাগিব ইলাচি এটা, লং 2টা থাকেই পাৰ্চত। এতিয়া শুনা, সেইকাৰণে মালা মাৰো। তোমালোকে যে কেতিয়াবা বহুত গা বেয়া লাগে, নিগেটিভিটি আহিছে বুলি ভাবে, তেতিয়া অকমান এফুটামান নহৰু গা ধোৱা পানীত দি লৈ গা ধুবা। সেইটো এটা, যেনেকে আমি বাত বনাইছিলো তেনেকুৱাই, নহৰু এফুট পানীত দি কেনে, নহৰু গোন্ধাই থাকিব পাৰে বুলি ভাবিলে মানে বেছি নিদিবা, অলপ দিবা। নহৰু এফুট পানীত দি দিলেই হ'ল। দি গা ধুবা। আৰু গুড লাক লাগে যদি, প্ৰচপাৰিটি লাগে যদি, এবেণ্ডেন্স লাগে যদি, ঘৰত নহৰু ৰুবা। আমাৰ টিঙে ৰুইছে। তেতিয়াহ'লে তহঁতৰ ঘৰত আহিলা আৰু প্ৰচপাৰিটি। ময়ো বিলাহী ৰুম, আৰু নহৰু ৰুইছে। কাইলৈ ৰুম। যোৱা। ঘৰলৈ হ'ব নেকি? টাবতো ৰুব পাৰিব। বা এইবাৰ খেতি কৰিছো দেই। কৰা। মোৰ ধনতেৰছৰ ধনিয়া ওলালে। যোৱাবাৰ একগাল ধনতেৰছত যিখিনি ধনিয়া হেৰি কৰিছিল, আজি চাইছো ওলাইছে। এইবাৰ জালুকলে আহা। জালুক নহয়, কালি সৰিয়হলৈ আহা, তাৰপিছত জালুক লম। এই যে আহিবৰ কাৰণে কি কৈছিলে, আকৌ এবাৰ কওকচোন। কিহৰ কাৰণে বাইদেউ? এইটো কি এবাণ্ডেন্স প্ৰস্পেৰিটি মানে। ঘৰত নহৰু গছ ৰুব লাগে। কাইলৈ ৰুম মই। আৰু এটা মই কৈছো, ইয়াত লিখা নাইকিয়া, হালধিটো পাৰ হৈ গল। আমাৰ ঘৰৰ উত্তৰ চাইডে যিটো ঘৰৰ উত্তৰ চাইড হয় আপোনালোকে, তাত হালধি গছ ৰুব। ৰুবলে কি কুবেৰক সন্তুষ্ট কৰিব কাৰণে উত্তৰ চাইডে হালধিৰ গছ ৰুব। টাবত ৰুলেও হব, এটা টাবত হালধি গছ এজোপা ৰুই থব। আমাৰ সেইদিনাখন এগাল উলিয়াইছে হালধি, ৰুইছিলে।
পুৰা লাগিছিলে এই তে- এইকাৰণেতো একদমে উত্তৰ জাকত চাইডে জিলিকা হৈ আছে। এজোপা উত্তৰ চাইডে ৰুই দিব এবাৰ দিলে উত্তৰ হ'ল। চাইডে লাগিব। আৰু আমি যে নাৰ্জী ফুল পূব চাইডে ৰুবা। অ আৰু এইটো মই বাস্তুৰ পৰা কৈছো, পশ্চিম চাইডে কেতিয়াও গছ গছনি ৰুব নালাগে বেছিকে। খুব বেছি উত্তৰ আৰু পূব কোণতে বেছি গছ গছনি ৰুব লাগে। পশ্চিম ফালে অপৰাজিতা ৰুব লাগে নেকি? সেনেকুৱা ৰুলে ভাল, পশ্চিম চাইডে ৰুলে ভাল। বেছি গছ গছনি পূব আৰু পশ্চিম চাইডে ৰুব লাগে। অ উম। নহয়, নহয় পূব নহয়, আৰু পূব উত্তৰ আৰু উত্তৰ। উত্তৰ চাইডে। পূব আৰু উত্তৰ। উত্তৰৰ ফালে তুলসী গছ ৰুব লাগে। আমাৰ উত্তৰ ফালে আছে। উত্তৰ চাইডে তুলসী গছ যিমান হয় সিমান ভাল। উম এইটোতো আগতে আমাৰ মাহঁতে শিকাইছিলে। আমাৰ দৰ্জা অলপমান খুলিলে কিনাৰে চব ফালে মানে এইফালেও তুলসী এইফালেও তুলসী পুৰা। ভাল, বহুত ভাল। তুলসী হাৱাটো আমাৰ যদি আকৌ ঘৰত পূবফালে আহি থাকে বহুত ভাল হয়। আমাৰ পূব ফালে আছে বা উত্তৰ দিশে নাই, এনেই পূব ফালে আছে। উত্তৰ দিশেও দক্ষিণ ফালে নাই। পূব চাইডেও ভাল। উম। মাষ্টাৰ্ড চিট অলপ সৰিয়হ ল'বা, এইটোতো আমি চবেই জানো। খাট্টা জলকীয়া ল'বা, অলপ নিমখ ল'বা। জলকীয়াটো কেঁচা নে শুকান? মানে যাৰ ব্লেক মেজিক হৈছে বুলি ভাবে, গাত ব্লেক মেজিক আহিছে। মোৰ আজি ক্লাছ কৰাৰ আগতে এগৰাকীয়ে ফোন কৰিছিলে, মোৰ ব্লেক মেজিকৰ। মই কৈছো হ'ব, মই ক্লাছ কৰি উঠি ৰেমেডি দিম। এতিয়া ৰেমেডি এইটো দি দিম তাহাঁতক। তাহাঁতি বোলে গুৱাহাটীত কিবা মেলা হৈ আছে নেকি, মেলাত বোলে টেৰট কাৰ্ড দেখালে, দেখাওতে কলে ব্লেক মেজিক হৈ আছে বুলি। টেৰট কাৰ্ড বোলে তেওঁক টানিব দিছিল, ব্লেক মেজিক হৈ আছে। মানুহজন এতিয়া একদম পুৰা নাৰ্ভাছে, মোক কোনে ব্লেক মেজিক কৰিছে বুলি। মই কৈছো কেম্ফৰ লৈ কেনে এনেকে কৰক, নিমখেদি গা ধুই লওক, মই ক্লাছ কৰি উঠি মই ৰেমেডি দি আছো। এতিয়া এইটো ৰেমেডি দিম, চাম। এইটো একচুৱেলি আমাক আগতে মাহঁতে এনেকে মুখ ভাঙোতে কৰেই নেকি। কৰে। কৰে। জলকীয়া চলকীয়া দি। এই তিনটা বস্তু লৈ 7 টাইমছ ভিকটিম, যোন গৰাকী এই প্ৰব্লেমটো হৈছে, ব্লেক মেজিক যাৰ ওপৰত হৈছে, তেওঁৰ ওপৰত 7 বাৰ ঘূৰাব লাগে এন্টি ক্লকৱাইজ। মেম মাষ্টাৰ চিট জলকীয়া আৰু কি আছিলে মেম, শুনা নাপালো। নিমখ 7 বাৰ 7 বাৰ এনেকে এন্টি ক্লকৱাইজ ঘূৰাই কেনে জুইত দিব লাগে। এইটো এফেক্ট বোলে 24 আৱাৰ্চত দেখা পাব। চানডে কৰিলে বেছি ভাল বোলে। মেম মই বাচ্চা কেইটাক কৰি দিওঁ সেইটো। সেইটো আমি কৰা একটোৱে কৈছো। আৰু কেতিয়া কৰিব লাগে বুলি ক'লে বা? চানডে দেওবাৰ। কৰিলে বেছি ভাল লিখা আছে, অন চানডে বুলি বেছি ভাল বুলি লিখা আছে। কিন্তু আমাৰ আগতে মাহঁতে শনিবাৰে মংগলবাৰে ৰাতিপুৱা শুই উঠি জুই ধৰি কেনেকে মুখ ভাঙে, হয় নে নহয় বাৰু কোৱাচোন? হয় আমাৰ তেতিয়াকো কৰিছিলে। গধূলি কৰে। গধূলি কৰে। আৰু যাৰ অবষ্টিকেল ৰিমুভৰ কাৰণে, কিছুমান বাধা বিঘিনি ৰিমুভৰ কাৰণে মাষ্টাৰ চিটছ সৰিয়হ দান দিব দিছে। তাৰ লগত মানে চাম মানি অলপ পইচাও দি দিব দিছে। 10 টকা 11 টকা অলপ সৰিয়হৰ লগত চানডে, এইটো ৰিচুৱেল চানডে কৰিব দিছে। কিছুমান বাধা বিঘিনি থকা, ধৰক বিয়াত বাধা, ঘৰ লোৱাত বাধা, মাটি কিনাত বাধা, এইবিলাক বাধা থাকিলে। সৰিয়হ আৰু তাৰ লগত টকা দি ন? টকা দি। এইটো ব্লেক নে yellow? ব্লেক দিছে, ইয়াত ব্লেকটোৱে দিছে। কাক দিব লাগিব দামটো? কোনোবা নিডি দুখীয়া পাৰ্চন। মানুহক দি দিবা। নিডি পাৰ্চনক দান, মই ভাবো কি দানটো নিডি পাৰ্চনক দিলেহে লাভ হয়। মন্দিৰত বহি থাকে কিছুমান পণ্ডিতো, ধৰা পণ্ডিত দান লোৱা মানুহ থাকে ন, তেওঁলোককো দিলে চাগে ভাল হ'ব। কিন্তু চবতকে দুখীয়া মানুহক দিলে মানে বেছি কাম হয় বুলি যেন লাগে আৰু মোৰ। বা এইটো চানডে কৰিব লাগে ন? চানডে। খুব ইৰিটিং নেচাৰ, খং থকা মানুহকো তুমি মাষ্টাৰ চিটছ অলপ আৰু 7টা জলকীয়া লৈ তেওঁৰ পৰা ওপৰত এনেকে ৰোটেট কৰি পিনি, মানে ঘূৰাই পিনি, সেই মানুহজনৰ ওপৰেদি ঘূৰাই সেইখিনি ফায়াৰত জুইত দি দিব লাগে, তেতিয়া খং কমে। কি ক'লে? সৰিয়হ আৰু কি ক'লে? শুকান জলকীয়া, 7টা শুকান জলকীয়া আৰু সৰিয়হ অলপ লৈ তেওঁ এনেকে মুখ ভাঙা লিখিয়াকৈ 7 বাৰ কৰি লৈ পিনি জুইত দি দিব লাগে, তেতিয়া খং কমে। জলকীয়া। মেম কি এন্টি ক্লকৱাইজ নে ক্লকৱাইজ ইৰিটেশ্যন বা? আৰু হা? এন্টি ক্লকৱাইজ নে ক্লকৱাইজ? এন্টি ক্লকৱাইজ দিবা।
কি কৈছা হেৰিয়ে নাই মই এইটোৱে সুধিব বিচাৰিছো ক্লক ৱাইজ নে এন্টি ক্লক ৱাইজ এনেকে মুখ ভাঙিলে প্ৰায় উল্টাকেই ঘূৰাই চবে দুইফালে ঘূৰাব পাৰি কাৰণ মানে এন্টি ক্লকৱাইজ ঘূৰাই এবাৰ এন্টি ক্লকৱাইজ ঘূৰাই জুইত দি দিম 7 বাৰ ঘূৰাম ন এন্টি ক্লক ৱাইজ তাৰপিছত জুইত দি দিম ন জুইত দি দিবলৈ কৈছে কিবা বাৰ আছিলে নেকি কিবা বাৰ বাৰ দিয়া নাই দেখোন একোবাৰ সেইকেইটা হেৰি দিছিলে অ মানিৰ কিবা কাৰণে এতিয়া ষ্টাক মানিৰ কাৰণে দিছে এনি ফ্ৰাইডে পেপাৰত নিজৰ নাম লিখি লৈ যাৰ মানে পইচা কাৰোবাৰ ওচৰত পইচা ফচি আছে ৰিকভাৰ কৰিবৰ কাৰণে যিকোনো এটা শুকুৰবাৰে এখন পেপাৰত যোনজন মানুহৰ ওচৰত পইচা ফচি আছে তেওঁৰ নাম লিখি লৈ তাত অলপ ধনিয়া দি মানে এনেকে পেপাৰখন ক'ত গ'ল এখন পেপাৰ লৈছিলো মই পেপাৰত অলপ ধনিয়া মানুহটোৰ নাম লিখি পেপাৰত ধনিয়া দি টোপোলাটো বনাই নদীত উটুৱাই দিব দিছে নহয় নিজৰ নাম লিখিবলৈ দিছে নিজৰ যে পইচা যে ষ্টক হৈ আছে নিজৰ পইচা ফচি আছে মই ধৰক মোৰ পইচা ফচি আছে মোৰ নাম লিখিলো তাত ধনিয়া দিলো ধনিয়া দি টোপোলাটো বনাই নদীত উটুৱাই দিলো আৰু এইটো কৰিবলৈ যাওঁতে যদি কোনোবাই ডিষ্টাৰ্ব দিবলৈ খোজে পিছফালৰ পৰা মাতিব নালাগে চিধা গৈ পেলাই গুচি আহিব লাগে ধনিয়া গুটি ন ধনিয়া গুটি এইটোত এইখিনিত পইচা ষ্টক মানে ষ্টাক পইচাও ঘূৰি আহিব পইচা ফচি থকাও ঘূৰি আহিব আৰু লগতে আমাৰ প্ৰস্পেৰিটিৰ ৰাস্তা খোল খাব মিউট কৰি দিয়কচোন কোনোবা ধনিয়া পাত ধনিয়া যদি আমি ৱেডনেছডে গাই গৰুক খুওৱা হয় তেতিয়াহ'লে আমাৰ পইচা অহা ৰাস্তা ক্লিয়াৰ হয় ফাইনেন্সিয়েলি আমি ষ্ট্ৰং হ'ম এইটো ৱেডনেছডে কৰিব লাগে হা মই এটা পিছত লিখি ল'ব পাৰিম নেকি মোৰ আৰু এটা মানে আৰ্জেন্ট কাম এটা ওলালে হ'ব যাওক একো নাই বাইদেউ পাছত মই আকৌ হেৰি দিয়ে দিম নহয় আজি এনেও শেষ কৰিমে কাৰণ বেছি নাইকিয়া আৰু এটা ক্লাছত হেৰি 10টা হৈ গ'ল পিছত লিখি ল'ম এইটো কিহৰ কাৰণে আছিলে কোনটো এইটো গৰু নদীটো খুৱাবলৈ ধনিয়া প্ৰস্পেৰিটিৰ কাৰণে টকা পইচাৰ কাৰণে ৱেডনেছডে ধনিয়া পাতটো গাই গৰুক খুৱাব লাগে আৰু বুধবাৰে ইমপ্ৰুভ ফাইনেন্সিয়েল পজিটিভ কাৰণে আৰু বেছি নাই সেইটো আজি এনেও ক্লাছটো খতম কৰি ইয়াৰ পাছত আছে তামোলৰ পাছত আছে তেজপাত বেছি নাই 2-3খন পেজ আছে আৰু বাকী মই এক্সট্ৰা শিকাই দিম কিছুমান আজিকালি নো বাইদেউ গ'ল হ'ব বা ইয়াৰ আগত যে ক'লে আপুনি ফ্ৰাইডে মানে পেপাৰ এখনত নিজৰ নামটো লিখি ধনিয়া কেইটা নদীত যেতিয়া উটুৱাবলৈ যাবা কোনোবাই পিছফালৰ পৰা মাতিলেও নাচাবা উটুৱাই থৈ চিধা ঘৰলৈ গুচি আহিবা শুকুৰবাৰে পিছফালৰ পৰা কোনোবাই মাতিব বিচাৰিব নাচাবা আৰু কাৰোবাৰ কেতিয়াবা মই এইটো এটা এক্সট্ৰা কৈছো এইটো স্পাইচ ৰেমেডি নহয় কাৰোবাৰ কেতিয়াবা নিগেটিভ আহিলে মন চন বেয়া হলে ঘৰত অশান্তি হৈ থাকিলে যাৰ মেইন পাৰ্চনজনৰ পিলৰ তলত গজাল থবা গজাল থৈ অভাৰ নাইট শুই থাকি মানে গোটেই ৰাতি সেই পিলটো শুব নহয় গোটেই ৰাতি শুবই গাৰুত ৰাতিপুৱা শুই উঠি সেই মানুহজনক সেই গজালটো লৈ গৈ 4আলি বা 5আলিত পেলাবলৈ দিবা পেলাবলৈ যাওঁতে পিছফালৰ পৰা কোনোবাই মাতিব পাৰে টকিব পাৰে চাব নালাগে পেলাই চিধা আহি ঘৰত হাত ভৰি ধুই আকৌ শুই থাকা সেইটো ৰাতিপুৱা সোনকালে কৰিব লাগে এইটো কৰি বহুত মই কেইবাজনকো ক্লায়েণ্টক দিছিলো তেওঁলোকৰ বাধা বহুত নাইকিয়া হৈছে কিন্তু বাধা 4টা মান বজাতে যাব লাগিব
4টা 5টা মান বজাত কোনেও তাৰমানে তেতিয়া ৰাস্তাত এতিয়া ওলাই গলে কোনেও মাতিলে আজিকালি মৰ্ণিং ৱাক কৰা মানুহ থাকে কিবা থাকে মাতিলে চাব নালাগে 6 আলি 5 আলি বা চুমচান জেগাত পেলাই আহিব লাগে 4 আলি আকৌ এবাৰ 5 কৈ দিয়া আলি লাষ্ট 6 আলি ঠিক 4 আছে আলিও ডিম্পী হ'ব গজাল ডিম্পী কেইটা ছাৰ এটা বা দুটা ললে হ'ব 7টা গজাল আনি থব লাগিব 7 দিন কৰিব লাগিব ডেইলি সদায় এটাকে এটা জেগাত দিব লাগিব ডেইলি এটা থাকে সদায় এটা থাকে অকল গজাল আৰু একো নহয় নহয় লগত একো নহয় অকল গজাল অ অ অ এইটো দি বহুতৰে বাধা কিবা নাইকিয়া হৈছে ডাঙৰ ডাঙৰ কোৰ্ট কেছৰ কাৰণে মই লঙৰ আছে এটা এইটো লঙৰটো মই অহাকালি শিকাম বহুত ডাঙৰ ডাঙৰ কোৰ্ট কেছত ভাল কাম দিছে এইটো ৰেমেডি মই কাইলৈ দিম মোক মনত পেলাই দিবা কালি ক্লাছ নকৰো মোৰ কালি নিজৰ ক্লাছ আছে 8টা 8:30লৈকে তাৰপিছত মই কৰিব নোৱাৰিম মোৰ ক্লাছটো যোনদিনাখন নাথাকে মই জনাই দিম আগতীয়াকে এইখিনি প্ৰেক্টিচ কৰি ৰিজাল্ট পাইছে নে নাই মোক জনাবা মেম মই এটা কথা সুধিব আছে সোধা যেনেকে আপুনি হালধিটো কৈছিলে হা হালধিটো যেনেকে কৈছিলে 7টা হালধি মানুহ এডিকশ্যনৰ কথা কৈ আছো মুভ এন্টি ক্লক ৱাইজ 7বাৰ এন্টি ক্লক ৱাইজ আৰু ক্লক ৱাইজো 7বাৰ ঘূৰাব লাগিব নেকি ঘূৰাই লৈ পিনি নদীত উটুৱাই দিবা তেওঁৰ এডিকশ্যন কি কৰিব মানে লাগিব বেয়া বস্তুবিলাক নাইকিয়া হৈ গ'ল বুলি কেইদিন কৰিব লাগিব এইটো সেইটো কোৱা নাছিলে এইটো যিমান পাৰা কৰাব লাগে ইয়াত লিখা নাইকিয়া কিন্তু কেইদিন কৰিব লাগে মই লিখিলেতো মই কৈ দিলো হয় কোৱা নাই লিখা নাই সেয়া 7 টাইমছ ঘূৰাবলৈ দিছে ৰেমেডি ফৰ দা ছেটাৰডে 8টা ছেটাৰডে কন্টিনিউ মানে এভৰি ছেটাৰডে 7টা ছেটাৰডে ন নহয় 8 ৰবা 8 ছেটাৰডে 7টা মানে এইটো হালধিটো 7টা আৰু 8টা ছেটাৰডে কৰিব দিছে মই গ্ৰুপত দি দিম ৰবা মই গ্ৰুপত ফটো মাৰি দিম হা গজালৰ এইটো কি কাৰণে আছিলে কাৰণটো কি কৈছিলে কেতিয়াবা নিগেটিভিটি ইভিল আই বাধা বিঘিনি থকাৰ কাৰণে হৈছে আৰু নদী নাপালে ক'ত পেলাব লাগিব চুমচান জেগাত পেলাই দিব চুমচান জেগাত কোনো নথকা জেগাত যেন কাকো এফেক্ট নকৰে তাতে নিগেটিভ থাকিব ন কোনোবাই গছকি মেলি দিলে মানে এফেক্ট হব আমিতো নিবিচাৰো ন কাৰোবাৰ এফেক্ট হওক বুলি মই এডিকশ্যনৰ কাৰণে ফটো মাৰি দিছো দেখিছা ৰেমেডিটো ইপচিতা গ্ৰুপত দি দিছো মই আৰু এটা কাৰোবাক যদি পইচা ঘৰলে আহি থাকিব লাগে এইটো মই আগতো কৈছো এতিয়াও কৈছো এই বেংকৰ সন্মুখৰ পৰা মাতি আনিবলৈ যে দিছিলো চবে জানে চাগৈ ন ইয়াত থকা বেংকৰ সন্মুখৰ পৰা মাতি আনি ৰঙা কাপোৰত টোপোলা বান্ধি কেনে দক্ষিণ চাইডে থব লাগে তাৰ সন্মুখত আইনা থব লাগে এইটো চবেই জানে এনেকুৱা ৰেমেডি কিছুমান মই এক্সট্ৰাকে দি দিম চাগৈ মই আৰু এটা ক্লাছত খতম হৈ যাব কিন্তু এটা ক্লাছ নহয় মই আৰু 2টা ক্লাছ কৰাম এইটো আমি কিহৰ যেতিয়া কাৰণে কৰিছিলো আমাৰ আছিলে 4টা ক্লাছ এইটো মানিৰ বা কাৰণে আৰু এবাৰ কওকচোন বেংকৰ সন্মুখৰ পৰা মাতি আনি ৰঙা কাপোৰত বান্ধি টোপোলাটো আইনাৰ সন্মুখত থব লাগে আইনাখন থাকিব লাগিব উত্তৰ চাইডে আৰু বস্তুটো থাকিব লাগিব দক্ষিণ চাইডে বেংকৰ যিটো মানে বেংকলৈ অহা যোৱা কৰোতে যিখিনি তুমি বেংক কি হয় টকা থকা জেগা হয় নহয় তাত ইমান খিনি আইনাখন টকা কোনফালে পইচা থাকিব লাগিব আইনাখন উত্তৰ চাইডে আইনা সদায় উত্তৰ চাইডে ৰাখিব লাগে আইনা ৰখা জেগাটোৱে হৈছে উত্তৰ চাইডে টোপোলাটো দক্ষিণ চাইডে কিন্তু আমাৰ হেৰি ফালে আছে পূব ফালে আছে আৰু পশ্চিম ফালে আছে আইনা উত্তৰ চাইডে থাকিব লাগে মেম মোৰ উত্তৰ চাইডে আছিলে কিন্তু সেইদিনা মানে বাস্তুৰ দাদা এজন আহিছিলে তেখেতে মানে পূব চাইডে কৰিব দি থৈ গ'ল নাজানো দেই কিন্তু মোক আমি য'ত শিকিছো এডভান্স বাস্তুত মই তোমাক দেখাম লিখি থোৱা আছে উত্তৰ চাইডে থাকিব লাগে
মেম মানে মই শিকিছিলো ন সেইটো তেতিয়া উত্তৰ চাইডে আছিলে কিন্তু সেইদিনা মানুহজন আহি পিনে মানে কি কৰিলে মানে মোক ক'লে কি তুমি উত্তৰ মানে পূবৰ পিনে থব দিলে তুমি শিকোতে উত্তৰ চাইডে আছিলা নাই সেইটো বস্তু তেতিয়াহ'লে অকমান চাবা খেলি মেলি হৈ উত্তৰ থাকিলে চাইডে থবা আৰু সন্মুখত যিটো হেৰি হয় ডাবলিং হৈ ডাবল হৈ গৈ থাকে উত্তৰ চাইডে ৰাখিব লাগে মই বাস্তু শিকিছো যেতিয়া মই লজিকেল বাস্তু শিকিলো এডভান্স বাস্তু শিকিছো তাতো উত্তৰ চাইডেই কৈছে মেম মই যোনটো শিকিছো সেইটোতো উত্তৰ চাইডে থব দিছে চাই লোৱা ঠিক আছে আজি চব ঠাণ্ডা হৈ আছে ক্লাছত কোনো হাঁহি চাহি নাই আৰু দেৰিও হ'ল 10:10 হ'ল থওঁ আৰু আজি ক্লাছটো বৰ হৈছে নেকি কোনো হাঁহা নাই নাই হোৱা মেম নাই হোৱা মেম ভাল লাগিছে মেম চিৰিয়াছ হাঁহিছিলো চিৰিয়াছ অকমান হৈছো আগত ভাল আজি লাগিছে চিৰিয়াছ হৈছে ন অকে কাৰণ বিয়াৰ ৰেমেডি বেছিকে দিছা ন এতিয়া নিপাই বহু শান্তই শুনি আছে নিপাৰ বিয়া খাবই চবে চব সাবিত্ৰী ৰেডি বাইদেউ হৈ আহিব আছে লাগিছিলে সাবিত্ৰী বাইদেউ আজি ৰেমেডি কেইটা ভাল পালে হয় নাই সাবিত্ৰী বাইদেউ মই চাগে জইন নকৰিলো নি হ'ব নেক্সট টাইম কৰাই দিবা মানে মোক কোৱা নাছিলে তেখেতে চাগে কাৰণ হয় কোৱা নেকি চবকে মই জইনে কৰাইছো তেতিয়া সাবিত্ৰী বাইদেউ নাই কৰা চাগে হয় মোকো কোৱা নাইকিয়া মানে মোক কৈছিলে ৰেমেডিটো নালাগে বাৰু কিন্তু 3rd ডিগ্ৰী বা এনেকুৱা হেৰিত মোক জইন কৰি দিবা এনেকে কৈছিলে মোক হ'ব তেতিয়াহ'লে ঠিক আছে থেংক ইউ এতিয়া আহো নেকি থেংক ইউ বা থেংক ইউ থেংক ইউ মেম ধন্যবাদ Thank you, বাই বাই টিকলিজনী কালি আহিছিলা ন তুমি ন ঠিক আছে বাই বাই গুড নাইট বাই 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 বাই